নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ এখন তালিকা প্ৰকাশ কৰিছে এই মুহূৰ্তত 2021 পৰা 25 ৰ ভিতৰত বেদখল মুক্ত হল অসমত হেক্টৰ ভূমি আৰু বেদখল মুক্ত কৰাৰ পিছতে যে জীৱ-জন্তুবোৰ ঘূৰি আহিছে সেই খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী গৰাকী বিশেষ এখন তালিকা এই মুহূৰ্তত মোৰ লগত আছে তেওঁ উল্লেখ কৰিছে যে গোৱালপাৰাত 8280 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে বৰপেটাত 1526 বিঘা মাটি বেদখল মুক্ত কৰা হল 17905 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে শোণিতপুৰত এতিয়ালৈকে 34527 বিঘা মাটি বেদখল মুক্ত কৰা হল লখিমপুৰত 13481 বিঘা মাটি বেদখল মুক্ত কৰা হল ইফালে 1,19,548 বিঘা মাটি বৰ্তমান সময়লৈকে উজনি নামনি মধ্য অসম সকলোতে বেদখল মুক্ত কৰা হৈছে ভিজিআৰ পিজিআৰ 3643 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে সত্ৰৰ 4449 বিঘা মাটি বেদখল মুক্ত কৰা হল হাইলাকান্দিৰ 1931 বিঘা মাটি বেদখল মুক্ত কৰা হল কামৰূপত 1274 বিঘা মাটি বেদখল মুক্ত কৰা হল বনভূমিৰ 230 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে আৰু এই বেদখল মুক্তৰ পাছত এতিয়া জীৱ-জন্তুবোৰ যে ঘূৰি আহিছে সেই দৃশ্যাংশ দেখুৱাইছে প্ৰেছ মিটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো খতিয়ান দাঙি ধৰিছে লগতে তেওঁ ক'লে যে আগন্তুক দিনবোৰতো উচ্ছেদ চলি থাকিব লাগিব কাৰণ বহু হেক্টৰ ভূমি এতিয়াও বেদখলকাৰীৰ কবলত আছে আৰু বেদখলকাৰীয়ে অসমখনত অসমীয়া সংখ্যালঘু কৰাৰ ষড়যন্ত্ৰ ৰচি আছে আৰু এই ষড়যন্ত্ৰৰ বলি হ'ব নালাগিব অসমীয়া সাথ দিব লাগিব সকলো খিলঞ্জীয়াই বৰ্তমান সময়ছোৱাত উচ্ছেদৰ সমৰ্থন জনাব লাগিব নহলে অসমতে অসমীয়া সংখ্যালঘু হ'ব লাগিব অসমত অসমীয়া নাথাকিব গতিকে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে সবিস্তাৰে লৈ আহিছো আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাই আছো আহি গ'ল উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য প্ৰেছ মিটৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ এখন লিষ্ট এই মুহূৰ্তত প্ৰকাশ কৰিছে যোৱা 4 বছৰত বেদখল মুক্ত হোৱা মাটিৰ হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 পৰা 25 চনৰ ভিতৰত বেদখল মুক্ত হল ৰাজ্যৰ হেক্টৰ ভূমি আৰু বহু ভূমি এতিয়াও বেদখল মুক্ত হ'বলৈ বাকী আছে গোৱালপাৰাত 8280 বিঘা মাটি এতিয়ালৈকে বেদখল মুক্ত কৰা হৈছে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে তালিকা বৰপেটাত 1526 বিঘা মাটি বৰ্তমান সময়লৈকে বেদখল মুক্ত কৰা হল বিশেষ তালিকা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে দৰঙত 17905 বিঘা মাটি বৰ্তমানলৈকে বেদখল মুক্ত কৰা হৈছে উচ্ছেদৰ সময়ছোৱাত বেদখল মুক্ত কৰা হল খুজাইৰ পৰা 10749 বিঘা মাটি বেদখলকাৰীৰ কবলত থকা খুজাইৰ 10749 বিঘা মাটি বৰ্তমান মুকলি হৈছে শোণিতপুৰত 34527 বিঘা মাটি বেদখল মুক্ত কৰা হল লখিমপুৰত 13481 বিঘা মাটি বেদখল মুক্ত কৰা হল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰিলে খতিয়ান 1,19,548 বিঘা মাটি দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে বৰ্তমানলৈকে অসমত ভিজিআৰ পিজিআৰত 3634 বিঘা 43 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে বৰ্তমানলৈকে সত্ৰৰ 4449 বিঘা মাটি এতিয়ালৈকে বেদখল মুক্ত কৰা হৈছে হাইলাকান্দিত 1931 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে উচ্ছেদৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খতিয়ান দাঙি ধৰিছে কামৰূপত 1274 বিঘা মাটি বেদখল মুক্ত কৰা হল উচ্ছেদৰ খতিয়ান বৰ্তমান মুখ্যমন্ত্ৰী গৰাকীয়ে দাঙি ধৰিছে বনভূমিত 230 বিঘা মাটি বেদখল মুক্ত কৰা হল বনাঞ্চল দখল কৰি থকা প্ৰতিগৰাকী লোকক উঠাই দিয়াৰ পাছত এনেখনে বৰ্তমান খালী হৈ গৈছে মাটিসমূহ বেদখল মুক্ত কৰাৰ পিছত ঘূৰি আহিছে বন্য জীৱ-জন্তুবোৰ অনায়াসে এতিয়া বন্য জীৱ-জন্তুবোৰ ঘূৰি ফুৰিব পাৰিছে আনন্দত আত্মহাৰা হৈ মুকলিকৈ ঘূৰি ফুৰিছে হাতী গড় সাপ বাঘ ভালুক ইত্যাদি প্ৰেছ মিটত এই দৃশ্যাংশ দেখুৱালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহি গ'ল উচ্ছেদক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তেওঁ প্ৰেছ মিটৰ জৰিয়তে খতিয়ান দাঙি ধৰিলে যে উচ্ছেদৰ পাছত কি পৰিৱৰ্তন আহিছে যোৱা 4 বছৰত বেদখল মুক্ত হোৱা মাটিৰ হিচাপ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2021 পৰা 25 চনৰ ভিতৰত বেদখল মুক্ত হোৱা হেক্টৰ ভূমিৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ হিচাপ দিলে মাটিৰ গোৱালপাৰাত 8280 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে উচ্ছেদৰ পাছত গোৱালপাৰাৰ 8280 বিঘা মাটি বেদখল মুক্ত হল বৰপেটাত এতিয়ালৈকে 1526 বিঘা মাটি যে বেদখল মুক্ত হৈছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দৰঙত 17905 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হিচাপ দাঙি ধৰিছে প্ৰেছ মিটৰ জৰিয়তে হোজাইত 10749 বিঘা মাটি বেদখল মুক্ত কৰা হৈছে উচ্ছেদৰ পাছতে এই খতিয়ান দাগি ধৰিছে
প্ৰেছ মিটত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ ক'লে যে শোণিতপুৰত ৩৪,৫২৭ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে। লখিমপুৰত ১৩,৪৮১ বিঘা মাটি বেদখল মুক্ত কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে হিচাপ দিছে এয়া। লগতে তেওঁ ক'লে যে ১,১৯,৫৪৮ বিঘা মাটি দখলকাৰীৰ পৰা মুক্ত কৰা হৈছে। তেওঁ কি ক'লে শুনাব বিচাৰিছো। যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা। VGR PGR লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা আৰু যাক আমি খাছ লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি সৰ্বমুঠ যি আমাৰ এভিকশ্যন হৈছে গোটেই কেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহ'লে আমাৰ ১,১৯,৫৪৮ বিঘা আৰু গোটেইখিনি যদি আমি স্কুৱেৰ কিলোমিটাৰ হিচাপত থ'ব যাওঁ তাই ৰাফলি 160 স্কুৱেৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কুৱেৰ কিলোমিটাৰ ভূমি পৰা মুক্ত কৰা হৈছে। আৰু আমি যদি অকণমান আৰু চাব যাওঁ যে কোনখিনি স্পেচিফিক জাগাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছোঁ যাক আমি মোষ্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰোঁ। লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিলে। গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে। দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছোঁ আৰু হোজাই জিলাত য'ত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিলে হোজাই জিলাত আমি 10,749 বিঘা পৰা মুকলি কৰিছোঁ। এতিয়া আমি যদি অকণমান জিলা হিচাপতো আমি বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে 1 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা। গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট লেণ্ড 199 বিঘা সাধাৰণ চৰকাৰী। হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1,931 বিঘা। হোজাই জিলাত ফৰেষ্ট লেণ্ড 10,725 বিঘা। কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1,276 বিঘা আৰু নৰ্মেল চৰকাৰী মাটি আমি ফৰেষ্ট মাটি আমি মুক্ত কৰিছোঁ 280 বিঘা। সাধাৰণ চৰকাৰী মাটি আমি উচ্ছেদ কৰিছোঁ 230 বিঘা। এই ধৰণে প্ৰত্যেকখন জিলাতেই কামৰূপ মেট্ৰ' আমাৰ কোকৰাঝাৰ লখিমপুৰত যদি আপোনালোকে চাব যায় সাধাৰণ চৰকাৰী VGR PGR 323 বিঘা ফৰেষ্ট 13,000 বিঘা আৰু শোণিতপুৰ জিলাত সাধাৰণ চৰকাৰী VGR PGR 70 বিঘা ফৰেষ্ট 32,000 বিঘা আৰু আমাৰ শোণিতপুৰ সাধাৰণ চৰকাৰী 7,302 বিঘা যেটো ভিলেজ গ্ৰেজিং গ্ৰাউণ্ড বুলি কয় বিঘা 84,743 বিঘা। VGR PGR লেণ্ড আমি এনক্ৰচমেণ্টৰ পৰা মুকলি কৰিছোঁ 3,643 বিঘা
আৰু যাক আমি খাস লেণ্ড বুলি কওঁ সাধাৰণ চৰকাৰী লেণ্ড তাক আমি বেদখলৰ পৰা 4,449 বিঘা আৰু ইয়াক যদি আমি সৰ্বমুঠ যি আমাৰ এভিকশন হৈছে গোটেই কেইটা যদি বিঘা আমি ধৰি লওঁ তেতিয়াহলে আমাৰ 1,19,548 বিঘা আৰু গোটেইখিনি যদি আমি স্কয়াৰ কিলোমিটাৰ হিচাপত থব যাওঁ তাই ৰাফলি 160 স্কয়াৰ কিলোমিটাৰ অৰ্থাৎ 160 স্কয়াৰ কিলোমিটাৰ ভূমি পৰা মুক্ত কৰা হৈছে আৰু আমি যদি অকনমান আৰু চাব যাওঁ যে কোনখিনি স্পেসিফিক জাগাত আমি 39,527 বিঘা মাটি বেদখলৰ পৰা মুক্ত কৰিছো যাক আমি মোস্টলি বুঢ়া চাপৰি বা ৰিজাৰ্ভ ফৰেষ্ট বুলি আমি ক'ব পাৰো লখিমপুৰ জিলাত আমি 13,481 বিঘা আমি মাটি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো যাক পভা ৰিজাৰ্ভ ফৰেষ্ট আদি আছিল গোৱালপাৰা জিলাত 8,280 বিঘা মাটি এই পৰ্যন্ত বেদখলৰ পৰা মুক্ত কৰা হৈছে দৰং জিলাত 17,905 বিঘা মাটি আমি বেদখলকাৰীৰ পৰা মুক্ত কৰিছো আৰু হোজাই জিলাত যত লামডিং ৰিজাৰ্ভ ফৰেষ্ট আছিল হোজাই জিলাত আমি 10,749 বিঘা পৰা মুকলি কৰিছো এতিয়া আমি যদি অকনমান জিলা হিচাপতো আমি বৰপেটা জিলাত 408 বিঘা মাটি বেদখলকাৰী হাতৰ পৰা মুক্ত কৰা হৈছে 1 বিঘা আৰু সাধাৰণ চৰকাৰী মাটি 4,647 বিঘা গোৱালপাৰা জিলাত আমি 6,243 বিঘা ফৰেষ্ট লেণ্ড 199 বিঘা সাধাৰণ চৰকাৰী হাইলাকান্দি জিলাত আমি ফৰেষ্ট লেণ্ড 1,931 বিঘা হোজাই জিলাত ফৰেষ্ট লেণ্ড 10,725 বিঘা কামৰূপ জিলাত সাধাৰণ চৰকাৰী ভূমি 1,200